Hello everyone, welcome back to our channel. So big update Indian teamৰ ডাগআউটৰ পৰা big update যে বুমৰাহৰ ওপৰত যে বুমৰাহ এছিয়া কাপ খেলিব। Yes. বুমৰাহ টু প্লে এছিয়া কাপ। তো এটা ৰিপৰ্টছ আহি আছিল যে বুমৰাহৰ ৱৰ্কলোড মেনেজমেণ্টৰ কাৰণে এছিয়া কাপ নেখেলো বুলি নেখেলে বুলি যিহেতু বুমৰাহে 5th টেষ্টখনো খেলা নাই আৰু বৰ্তমান এই মাহটোও ইণ্ডিয়াৰ কোনো খেলা নাই গতিকে কোনো এইটো মানে লজিক নাছিল যে বুমৰাহে এছিয়া কাপো নেখেলে এটা ডাঙৰ টুৰ্নামেণ্ট বুমৰাহ মানে কিহৰ ৱৰ্কলোড মানে এনেকুৱা এতিয়া ৰিজনটো সেইটোৱে পাইছো ৰিপৰ্টছটো সেইটোৱে হেনেকৈ আহিছিল সি মানে প্ৰবলেমটো কি হয় আমি বুমৰাক মানে ক্ৰিটিসাইজ কৰাটো উচিত নহয় কিছুমান ক্ষেত্ৰত যদিও আমি কৰিছো কাৰণ কিয় বুমৰাৰ যোনটো একচন হয় আৰু বুমৰাৰ সেই একচনটোৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে বডিটো আৰু বডিটো আমি আগতেও বহুত এক্সপাৰ্টছে কৈছে আমাক যে বডিটো বুমৰাৰ বহুত ফ্ৰেজাইল হয় আৰু আমি বুমৰা আমাৰ কাৰণে কোহিনুৰ বুমৰাক আমি যিমান পাৰো সিমানে ভালদৰে ৰাখাটো ইনজুৰি প্ৰোন বোলিং লাইনআপৰ মানে বিৰাট কোহলি বুলি কোৱা হয় কিন্তু ইট ডাজ নট মিন কে আমি বুমৰাক মানে মেইন কিছুমান খেলাটো ৰেষ্ট দি থকাটো উচিত বিকজ কি হয় বুমৰা যদি আমি লাষ্ট যদি আমি চাব যাওঁ লাষ্ট বুমৰাই খেলিছে T20 ৱৰ্ল্ড কাপ ফাইনেল ঠিক আছে ODI যদি খেলিছে বুমৰা আমি মানে কালি অফ কেমেৰা এইটো কথা পাতি আছিলোঁ যে বুমৰাই লাষ্ট খেলিছে ODI ৱৰ্ল্ড কাপত লাষ্ট খেলিছিল তাৰ পিছত চাগে ODI আর খেলাই নাই বুমৰাই T20 খেলিছিল লাষ্ট T20 ৱৰ্ল্ড কাপত তাৰ পিছত আর খেলাই নাই তেনে স্থলত আই ডোন্ট থিংক কি বুমৰাৰ ইমান বেছি ৱৰ্কলোড এটা হৈছে বিকজ টেষ্টটো এইখন টেষ্টটো তেওঁ মানে বহুত ইন এণ্ড আউট কি অন এণ্ড অফ খেলিলে মেইন ফাইনেল টেষ্টখনতো নাহিলে গতিকে আই ডোন্ট থিংক কি ইমান বেছি প্ৰয়োজন আছে ৱৰ্কলোডৰ যে গুড নিউজ কি যিয়ে নহওক আৰু মুঠতে বুমৰাহ এছিয়া কাপ খেলিব এছিয়া কাপত দেখিম দ্যাট ইজ এ ভেৰি গুড নিউজ মানে ডাউট লাগিছে কিন্তু কাৰণ কি বুমৰাহৰ মানে ইমান দিন মানে গ্যাপ হ'ল এতিয়া সেই মোমেন্টামটো বুমৰাহৰ থাকে নে নাথাকে সেই বস্তুটো বুমৰাক আমি মোমেন্টামৰ কথা শিকাবই নালাগে বুমৰাই এখন মেটছতে নিজৰ লেট আহি যাব মানে বুজি পাইছা বুমৰা হওক স্বামী হওক তেওঁলোক এনেকুৱা মানুহ তেওঁলোকে যদি চকু মুজিও বল কৰে সিৰাজৰ সেইটো লেভেলত আহিব অলপ টাইম আছে ক্ৰিটিসাইজ কৰা নাই কিন্তু অলপ টাইম আছে বুমৰা হওক স্বামী হওক এওঁলোকৰ সিৰাজক অলপ পিচ ফেভাৰ কৰিব লাগে সিৰাজক বুমৰা স্বামী হওক চকু মুজিও তেওঁলোকে এটা জাগাত বল কৰি থাকিব পাৰিব তেওঁলোক মানে বুমৰাহে কিন্তু ফ্লেট পিচতো য'ত 400 ৰান হ'ব পাৰে ODI য'ত মানে 250 ৰান হ'ব পাৰে T20 সেনেকুৱা পিচতো বুমৰাহে কিন্তু ডট বলেৰে প্ৰেছাৰ ক্ৰিয়েট কৰায় সেই টেলেণ্টটো অকল বুমৰাহৰ আছে ৱৰ্ল্ডৰ ভিতৰত বুমৰা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট সেইকাৰণে আমি বিচাৰো তেওঁক মানে সেইকাৰণে আমি বুমৰাক টুৰ্নামেণ্ট ঠিক বিলাকত তো এইটো বুমৰাহৰ আপডেট বুমৰাহে এছিয়া কাপ খেলিব but might be rested from the first test versus West Indies তো West Indies লগত যোনটো সিরিজ আছে তো মেইন ডাঙৰ টুৰ্নামেণ্টত খেলিব এইটো মেটাৰ কৰে এটা সেকেন্ড আপডেটটো লৈ আনো এইটো ডাঙৰ আপডেট তো যোনটো মানে ইণ্ডিয়াৰ টিমৰ স্কোৱাড এছিয়া কাপৰ কাৰণে এই 3rd উইক আগষ্টৰ মাহৰ 3rd উইকত এনাউন্স হ'ব অফিচিয়েলি কিন্তু আজি এটা ৰিপৰ্টছৰ লাইকলি স্কোৱাড আহিছে তো এই স্কোৱাডটো হ'ব পাৰে ইণ্ডিয়ান টিমত তো স্কোৱাডটো কৈ দিয়া ভাল হ'ব তো প্ৰথমতে ক্যাপ্টেন হ'ব সূৰ্য কুমাৰ যাদৱ এজ এক্সপেক্টেড আৰু ভাইস ক্যাপ্টেন দিছে শুভমান গিল ভাইস ক্যাপ্টেন অলপমান ডিবেটেবল হয় কিন্তু এইটো হলো স্কোৱাডটো কইলো হওক আৰু বাকি এইটো চাগে টেস্ট সিরিজটো চাই দিলে নেকি হ'ব পাৰে মেবি লেটস সি সূৰ্য কুমাৰ যাদৱ ক্যাপ্টেন শুভমান গিল ভিসি অভিষেক শৰ্মাৰ ওপৰত কি কবি আগতে স্কোৱাডটো আমি কইলো তাৰ পিছত আমি এইখিনি কথা সঞ্জু স্যামসন উইকেট কিপাৰ তিলক বৰ্মা হাৰ্দিক পাণ্ডিয়া অক্ষৰ পটেল ৱাশ্বিংটন সুন্দৰ বৰুণ চক্ৰৱৰ্তী মিষ্ট্ৰি স্পিনাৰ তাৰপিছত জসপ্ৰীত বুমৰাহ হৰ্ষদীপ সিং হৰ্ষিত ৰাণা শিৱম দুবে ধ্ৰুৱ জুৰেল আৰু কুলদীপ যাদৱ তো স্কোৱাডটো দেখি কেনেকুৱা লাগিছে তোৰ ষ্ট্ৰং স্কোৱাড সি আমাৰ এতিয়া বৰ্তমান ইণ্ডিয়া এটা এনেকুৱা পজিশনত আছে ইণ্ডিয়াৰ সব ফালৰ পৰা ভালে হৈ আছে ইণ্ডিয়া 3টা মান স্কোৱাড খাৰা কৰি দিব পাৰি 3টা মান আৰামছে আৰু 3 জাগাত 3টা ICC ইভেন্ট খেলব পাৰে 3টা মান স্কোৱাড খাৰা কৰি মানে গোটেই টিম সেই তিনিটা টিমে ভাল হ'ব কিন্তু তথাপি কিছুমান বস্তুত আমি অলপমান হলেও সেই কৰাটো উচিত কিছুমান বস্তু ডিবেটেবল হয় যেনে ইয়াতে শুভমন গিলৰ ভাইস ক্যাপ্টেনসি বিকজ য'ত হাৰ্দিক পাণ্ডিয়াৰ দৰে এটা প্লেয়াৰ আছে ইটস সি এনেকুৱা নহয় যে আমি হাৰ্দিক পাণ্ডিয়াক ভাল পাই কিনে কথাখিনি কৈছো কিন্তু হাৰ্দিক পাণ্ডিয়াই ডিজাৰ্ভ কৰে
বহু ক্ষেত্ৰৰ পৰা ডিজাৰ্ভ কৰে, ছিনিয়ৰিটিৰ পৰা আই ডোণ্ট চে ছিনিয়ৰিটিৰ পৰা দিব লাগে, কিন্তু পাৰফৰ্মেঞ্চৰ পৰাও হাৰ্দিক পাণ্ডিয়াই ডিজাৰ্ভ কৰে। ঠিক আছে, শুভমন গিলৰ অলৰেডি এটা কেপ্টেঞ্চি আছে, ঠিক আছে। যদি আমাৰ BCCI এইটো বিচৰা নাই যে 3টা ফৰ্মেটত 3টা বেলেগ বেলেগ কেপ্টেইন থাকিব লাগে, যদি সেইটোৱে বিচাৰিছে চৰি, তেনেহ'লে হাৰ্দিক পাণ্ডিয়াক দিয়াত কি ইছ্যু আছিল? ভাইচ কেপ্টেইন সূৰ্য কুমাৰ, বিকজ সূৰ্য কুমাৰ অলৰেডি কেপ্টেইন বনাই দিছে T20ৰ কাৰণে, গতিকে মোৰ হিচাপত হাৰ্দিক পাণ্ডিয়া সূৰ্য কুমাৰ যাদৱৰ লাইফৰ এইটো এটা ডাঙৰ টুৰ্ণামেণ্ট হ'ব এজ এ কেপ্টেইন, গতিকে এইটো এটা টেষ্ট হ'ব সূৰ্য কুমাৰৰ কাৰণে। আৰু ইয়াতে আৰু এটা নাম হ'ল অভিষেক শৰ্মা। এতিয়া অভিষেক শৰ্মাৰ ওপৰত যদি ভালদৰে চাব যাওঁ, সেইটো কনফিডেঞ্চ নাই। এতিয়া IPL-ত আমি অলৰেডি দেখিছোঁ, এইবাৰ IPL-ত যোনটো পাৰফৰ্মেঞ্চ আমি অভিষেক শৰ্মাৰ পৰা দেখিছোঁ, এইটো ভেৰি ডিচএপইণ্টিং। গতিকে যদি IPL-ত এখন দুখন মেটচত মাৰিছে, দুখন মেটচৰ বাহিৰে এতিয়া শুনিছোঁ শুনা মতে আমাৰ যুৱৰাজ সিঙৰ আণ্ডাৰত মানে ট্ৰেইনিং লৈ আছে বৰ্তমান। সি যুৱৰাজ সিঙৰ আণ্ডাৰতে লয়, কিন্তু যদি আমি এখন দুখন মেটচৰে পাৰফৰ্মেঞ্চ চাওঁ, তেনেহ'লে আমি ঈশান কিষাণকো অলপমান মানে কনচিডাৰ কৰা উচিত আছিল স্কোৱাডটোৰ কাৰণে। ঈশান কিষাণ কিন্তু লেফ্ট তেনেহ'লে সেই হিচাপত চাব গ'লে যদি আমি তিলক বৰ্মাৰ দৰে প্লেয়াৰ এটাক ল'ব পাৰোঁ, why didn't we pick up শ্ৰেয়াছ আয়াৰ? শ্ৰেয়াছ আয়াৰ এটা গুড অপচন আছে, গুড অপচন আছিল। এটা বস্তু মই মানে কুৱেশ্যন আৰু এটা ভিউৱাৰ্ছক, মানে শ্ৰেয়াছ আয়াৰে এনেকুৱা লাগে যে ভাল পাৰফৰ্ম কৰিও মানে শ্ৰেয়াছ আয়াৰক সেই যোনটো ক্ৰেডিবিলিটি পাব লাগিছিল সেইটো বহুত টাইমত পোৱা দেখা নাযায়। মই সেইটো কাৰণতে কৈ আছোঁ, সেই কাৰণটোতে কৈ আছোঁ। কলকাতা নাইট ৰাইডাৰ্ছক জিকাই দিয়ে, তাৰপিছতে কলকাতাই ৰিলিজ কৰি দিয়ে, তাৰপিছত হৈ গ'ল আমাৰ কোনটো টিমৰ হ'ল পাঞ্জাব কিংছক ফাইনেললৈ লৈ যায়, আৰু নিজৰ পাৰফৰ্মেঞ্চ দি কিনে এজ এ কেপ্টেইন পাৰফৰ্ম কৰি ৱাই নট চেম্পিয়নছ ট্ৰফিত ইমান ভাল খেলিছিল। সেইটোৱেতো ন, চেম্পিয়নছ ট্ৰফিতটো শ্ৰেয়াছ আয়াৰ আৰু আমাৰ কোন আছিল? সূৰ্য কুমাৰ যাদৱ। তেওঁতো সিহঁত দুজনে মিলি কিনে কিমানখন মেটচ বচাইছে। মইতো চক হৈ গৈছোঁ যে শ্ৰেয়াছ আয়াৰ নাই। ইফ তিলক বৰ্মা, why not শ্ৰেয়াছ আয়াৰ? ইফ অভিষেক শৰ্মা, why not ঈশান কিষাণ? কিন্তু শ্ৰেয়াছ আয়াৰে কিন্তু তাৰমানে ডিজাৰ্ভ কৰিছিল এইখনত, এই লিষ্টখনত থাকিব। এক্সেক্টলি, অকল শ্ৰেয়াছ আয়াৰে এইখন লিষ্টত বুলি নহয়, শ্ৰেয়াছ আয়াৰে টেষ্ট ক্ৰিকেটত টেষ্ট টিমত অহাৰ কাৰণেও ডিজাৰ্ভ কৰে। এইখনতো চাগে ৰিয়েল নহয় চাগে নেকি? এইখন মানে লাইকলি এটা প্ৰবেবল চাগে আচল যিখন ওলাব BCCIৰ অফিচিয়েল পেজত, সেইখনততো আমি মানে শ্ৰেয়াছ আয়াৰক মানে আমি আশা কৰিছোঁ যাতে থাকে, অবভিয়াছলি কাৰণ কি তেওঁ ডিজাৰ্ভ কৰে। ডু ইউ থিংক মানে তই ভাব নেকি যে শ্ৰেয়াছ আয়াৰে T20ৰ কাৰণে এতিয়াও মানে খেলিব পাৰে? মানে ডেফিনেটলি IPL-ত দেখা নাই নেকি কি ধুনীয়াকে মানে লৈ গৈছিল ছিংগল হেণ্ডেডলি ফাইনেললৈকে। সেইটো একমাত্ৰ শ্ৰেয়াছ আয়াৰৰ কাৰণে হৈছিল এইখিনি। তুমি বলাৰৰ বিষয়ে কি ক'বা এতিয়া? বলাৰ কেইটাক লৈ কিনে তুমি হৰ্ষিত ৰাণা হওক, শিৱম দুবে, আই ডোন্ট নো হাউ কি কেনেকে খেলিব, শিৱম দুবে যে জাগা পাব, অলৰাউণ্ডাৰে খেলিব নে এজ এ বেটছমেন খেলিব? চেমছনৰ কথা কি কবি? সঞ্জু চেমছন হেজ বিন পিক। এতিয়া আমাৰ সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৰেলৰ মাজত উইকেট কিপাৰ সঞ্জু চেমছনকে ৰাখিব। সঞ্জু চেমছন, বিকজ সঞ্জু চেমছনৰ পৰা আমি বহুতখিনি টাইমত এনেকুৱা পাৰফৰ্মেঞ্চ পাইছোঁ। অৱশ্যে এইটো নোহোৱা নহয় যে বহুত টাইমত সঞ্জু চেমছনে আমাক নিৰাশ কৰিছে, কিন্তু হ'লেও এনেকুৱা লাগে যে সঞ্জু চেমছন এটা পটেঞ্চিয়েল আছে, যোনটো বস্তু আমাৰ ইণ্ডিয়ান টিমে বা ইণ্ডিয়ান কোচবিলাকে আমাৰ সেই তাৰ পৰা এইটো ওলাব পৰা নাই এতিয়ালৈকে, বা সঞ্জু চেমছনে একদম ডাঙৰ সেয়া নিজৰ ফালৰ পৰা সেই পাৰফৰ্মেঞ্চটো দিব পৰা নাই। ত' এইবাৰ বিচাৰোঁ সঞ্জু চেমছনে সেই পাৰফৰ্মেঞ্চটো দিয়ক, আৰু সঞ্জু চেমছন কি হয়। মই কিন্তু খেলোৱাটো বিচাৰোঁ ধ্ৰুৱ জুৰেলৰ আগত সঞ্জু চেমছনক এটা চান্স দিয়াটো উচিত। মানে এটা বস্তু দেখিছোঁ, মানে অকল মানে IPL-ৰ কাৰণে তাৰমানে সি মানে বনিছে, কিন্তু চাগে মানে ইণ্ডিয়ান টিমৰ কাৰণে ইমান মানে তাৰ মানে ইম্পেক্ট পেলোৱা মানে মই দেখা নাই। সেইটো চাগে মানে ইন এণ্ড আউট হৈ থাকে। শুনা, তোমাক মই এটা কথা কওঁ, যেতিয়া এটা টিমত প্লেয়াৰ এজন সদায় ইন আউট কনচিষ্টেণ্টলি যেতিয়া খেলিবৰ কাৰণে চান্স নাপাব নহয়, তেতিয়াহ'লে কেতিয়াও তোমাৰ সেই পাৰফৰ্মেঞ্চ যোনটো বস্তু ৰাজস্থান ৰয়েলছত তেওঁ মানে পাইছে চান্সটো, ৰাজস্থান ৰয়েলছত পাইছে, এজ এ কেপ্টেইন পাইছে সেইটো বস্তু। আৰু আমাৰ অসমৰ ৰিয়ান পৰাগৰ বিষয়ে কি ভাব? ৰিয়ান পৰাগক এই স্কোৱাডটোত দেখা নাই, ছাৰপ্ৰাইজিং অৰ নট ছাৰপ্ৰাইজ?
not surprised. ৰিয়ান I পৰাগৰ think he কাৰণে is not deserved For for a- an ICC tournament. this is not an Sorry. ICC tournament. Like মানে Big event. মানে big event ACC tournament বুলি ক'ব লাগিব. So I think he is not fitted as of now. মই মোৰ মতে এতিয়া নট ফিট নহয় বাৰু মোৰ মতে যদি মই মোৰ নিজৰ বা তাতকে বেটাৰ বহুত আছে আৰু কিন্তু বৰ্তমান সময়ত মোক প্ৰব্লেমটো কি জানা ৰিয়ান পৰাগ বহুত সৰু হৈ আছে ৰিয়ান পৰাগৰ এতিয়াও বহুত টাইম আছে খেলিবৰ কাৰণে তেওঁ আৰু অলপ আগুৱাওক আৰু ভাল প্ৰেক্টিচ কৰক আমি বিচাৰোঁ অসমৰ পৰা এজন বহুত ভাল তাৰকা এজন ক্ৰিকেট তাৰকাৰ প্ৰয়োজন যাতে আমাৰ পিছৰ ফালৰ জেনেৰেশ্যনটোৱে সেই ৰাস্তাটো বিচাৰি পায় গতিকে ৰিয়ান পৰাগৰ হাতত এতিয়াও বহুত টাইম আছে অবভিয়াছলি একবাৰৰ কাৰণে কনচিডাৰ কৰিব পাৰিলে হয় কিন্তু মাই ফ্ৰেণ্ড মই এটা কথা কৈ দিওঁ খেলত বয়স নাচায় খেলত পাৰফৰ্মেঞ্চ চায় শচীন তেণ্ডুলকাৰে 16 বছৰ বয়সৰ পৰা খেলিছে পাৰফৰ্মেঞ্চ মেটাৰ মানে মই এটা সেইটোৱে কথা কৈছোঁ কওঁ, সেইকাৰণে চাগে ৰিয়ান পৰাগক বৰ্তমান কনচিডাৰ কৰা হোৱা নাই বিকজ তাৰ হাতত টাইম আছে আৰু শচীন তেণ্ডুলকাৰৰ টাইম এৰাটোৰ কথা এতিয়া বৰ্তমান মিক্স আপ কৰিলে নহ'ব আৰু ৰিয়ান সেইটো টাইমত পৰাগে মানে নৰ্মেল T20 সিৰিজ বা ODI সিৰিজে ইণ্ডিয়াৰ কাৰণে বেছিকে খেলা নাই প্ৰথমতে সেইবোৰত খেলি কিনে নিজকে প্ৰুভ কৰক I agree এতিয়াহে with ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট I agree with that's the point আৰু বাকী বলিং আমাৰ পেচাৰ্ছ ভালে আছে জসপ্ৰীত বুমৰাহ হৰ্ষদীপ সিং আৰু যদি তাৰ লগত কম্বিনেশ্যন আমাৰ মিষ্ট্ৰি স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আছেই আৰু অক্ষৰ পটেলো মানে ভাল অলৰাউণ্ডাৰ আমি দেখিছোঁ যে IPL-তো অক্ষৰ পটেলে Obviously, বলিঙেৰো সেই কৰে বেটিঙেৰো মানে বহুত অক্ষৰ পটেলৰ চিলেকশ্যনৰ ওপৰত নো ডাউট he must play মানে playing 11 he should be সেম থিং উই ক্যান অলসো সে ফর ওয়াশিংটন সুন্দৰ that's a little bit debatable because see ৱাশ্বিংটন সুন্দৰক আমি অলৰেডি দেখিছোঁ বলিঙৰ ফালৰ পৰা মই নকওঁ কিন্তু বেটিঙৰ এজ এ অলৰাউণ্ডাৰ তেতিয়া চাগে কম্বিনেশ্যনটো নিমিলিব এতিয়া হাৰ্দিক পাণ্ডিয়াও আহি যাব এটা মানে ফাষ্ট বলিং অলৰাউণ্ডাৰ যদি আহি যায় সেইটোৱে বিকজ হাৰ্দিক পাণ্ডিয়াক আমি বল কৰাবই লাগিব সেনেকুৱা মানে তো যিহেতু আমি হাৰ্দিক পাণ্ডিয়াক বল কৰাই আছো ৱাশ্বিংটন সুন্দৰক আমি কি বুলি খেলাম অলৰাউণ্ডাৰ হিচাপে আমি খেলাব নোৱাৰোঁ স্পিনাৰ হিচাপে খেলাব লাগিল স্পিনাৰ হিচাপে খেলালেও সেই ইম্পেক্টটো আমি ৱাশ্বিংটন সুন্দৰৰ পৰা নাপাওঁ আচ্ছা লাষ্ট কুৱেশ্যন মই দুটাকে সুধিম এতিয়া ইয়াত 15টা মেম্বাৰ আছে 15টাৰ ভিতৰত 4টা বাদ পৰিব প্লেইং 11ত তো কোন 4টা বাদ পৰিব পাৰে ফাৰ্ষ্ট মেটচখনতে কৈছোঁ মই বা মেক্সিমাম মেটচত কোন 4টা প্লেয়াৰ বাদ পৰিব পাৰে তই কোৱা ফাৰ্ষ্টতে মোৰ মতে এজন হ'ব ধ্ৰুৱ জুৰেল শিৱম দুবে আৰু হৰ্ষিত ৰাণা আৰু ইয়াৰে পৰা কোন পৰিব বাদ সুন্দৰ নেকি নহয় সুন্দৰ নহয় কোন হ'ব এইটো তিলক বৰ্মাটো নহয় অভিষেক শৰ্মাকটো খেলাব কোন হ'ব তোৰ মতে কোন হ'ব মানুহে মানে তিনিটা ক'লে তই 3টা ক'লি বাকী তো মোৰ হিচাপত মই কওঁ মোৰ হিচাপততো বাদ পৰিব প্লেইং 11ৰ পৰা আমাৰ ধ্ৰুৱ জুৰেল শিৱম দুবে আমাৰ হৰ্ষিত ৰাণা আৰু আমাৰ ৱাশ্বিংটন সুন্দৰ এই 4টা বাদ পৰিব চ' মোৰ মতেও ৱাশ্বিংটন সুন্দৰ চবতকে 1 নম্বৰ নাম বিকজ আমাৰ অলৰেডি হাৰ্দিক পাণ্ডিয়া আছে ছেকেণ্ডতে আমাৰ হৰ্ষিত ৰাণা বিকজ আমাৰ হাতত অৰ্শদীপ সিং আছে জসপ্ৰীত বুমৰাহ খেলিব চ' এনেকে দুজন পেচ বলাৰ লগত যেতিয়া জসপ্ৰীত বুমৰাহ খেলিব জসপ্ৰীত বুমৰাহ ইফালৰ পৰা কৰিব লেফ্ট আৰ্ম ৰাইট আৰ্ম কম্বিনেশ্যন সেইটোতে আহিছোঁ চ' জসপ্ৰীত বুমৰাহ খেলিব ইফালে আমাৰ হৰ্ষদীপ সিং আছে আৰু আমাৰ পেচ বলাৰ আমাৰ অলৰেডি হাৰ্দিক পাণ্ডিয়াৰ আমাৰ অপশ্যনটো আছে থাৰ্ড অপশ্যনটো গতিকে হৰ্ষিত ৰাণা বাদ পৰাটো অলপমান মানে 90% চান্স আছে তাৰপিছত ধ্ৰুৱ জুৰেল অবভিয়াছলি বিকজ আৰু ইণ্ডিয়াই জুৰেলকটো মানে মোৰ মতে মানে এইখনত চিলেক্ট কৰিব লাগে একো কথাই নাছিল নহয় ধ্ৰুৱ জুৰেলৰ মে বি চাগে চিলেকশ্যনটো হৈছে উইকেট কিপিঙৰ ফালৰ পৰা বিকজ আমি টেষ্ট ক্ৰিকেটত দেখিছোঁ বহুত ভালকৈ উইকেট কিপিং সেইটো হ'ব পাৰে আৰু বিশেষকৈ পিছৰ ফালে ধ্ৰুৱ জুৰেলে নিজৰ মানে কিমানখিনিৰ মানে তেওঁৰ ক্ষমতা আছে সেই বস্তুটো দেখাইছে এই টেষ্টখনত আৰু মোৰ মতে হৰ্ষিত ৰাণা আৰু অৰ্শদীপক সুইচ কৰিব পাৰে মেচ বাই মেচ আৰু UAE যিহেতু হ'ব সাবকন্টিনেন্ট পিচ মানে স্পিনাৰৰ মদত আছে গতিকে কুলদীপ যাদৱ খেলিবই বৰুণ চক্ৰৱৰ্তী আৰু লগতে যদি অক্ষৰ পটেল খেলে অক্ষৰ পটেলেও থাৰ্ড স্পিনাৰ খেলিব বৰুণ চক্ৰৱৰ্তীটো আছে চ' ইয়াতে মানে আমাৰ ভালেখিনি কম্বিনেশ্যন শিৱম দুবে বাদ পৰাৰ মেইন কাৰণটো হ'ল আমাৰ তাত 2-3জন মান এনেকুৱা আছে যোনে খেলিব আৰু ভাল পাৰফৰ্মেঞ্চো দিব যেনে অক্ষৰ পটেল দুটা নাম মই ক'ম হাৰ্দিক পাণ্ডিয়া অক্ষৰ পটেল
অবভিয়াছলি উম। গতিকে সেইটোৱে আৰু বাকী লেটছ চি আৰু এটা বস্তু ইণ্ডিয়ান টিমৰ লগত প্ৰব্লেম দেখা যায় ইণ্ডিয়ান টিমে এতিয়া বস্তুটো কমিছে তো ইণ্ডিয়া টিমে মানে বিগ মেটছবিলাকত কি হয় আমাৰ টপ অৰ্ডাৰ কলাপছ হৈ যায় বহুত টাইমত দেখা যায় চব কৰি এতিয়া দিয়ে আৰু মোৰ হিচাপত কিন্তু লাষ্ট এছিয়া কাপ মই যিমান দূৰ ভাবোঁ মানে মোৰ মনত আছে ইণ্ডিয়াই জিকা নাই লাষ্ট এছিয়া কাপ নাই নাই জিকা নাই হা ইণ্ডিয়াৰ লাষ্ট এছিয়া কাপৰ পাৰফৰ্মেঞ্চ বহুত বেয়া আছিল শ্ৰীলংকাই জিকিছিল চাগে শ্ৰীলংকা হা তো এবাৰতো ইণ্ডিয়াই গ্ৰুপ ষ্টেজৰ পৰাই বাহিৰ হৈছে হা চাগে দুটা টিম বাংলাদেশৰ লগতো এবাৰ হাৰিছে তেনেকুৱা টাইপ মোৰ লাগিছে এইটো পুৰণা হ'ল বহুত অঁ এইবাৰতো ইণ্ডিয়াই ফেভাৰেটছ মানে T20 চেম্পিয়নছ হিচাপে খেলিব এইবাৰ চ' এইটোৱে আৰু বাকী মেইন স্কোৱাডটো অহাৰ পিছত আমি অবভিয়াছলি মানে আৰু ভালদৰে অলপ এনালাইজ কৰিব লাগিব সেয়াই আৰু বাকী আমি এনালাইজ কৰিবৰ কাৰণে বহুত ডাঙৰ এক্সপাৰ্টছটো নহয় কিন্তু যোনখিনি সাম্যক জ্ঞানখিনি আছে আৰু ক্ৰিকেটৰ বিষয়ে যিহেতু সৰুৰ পৰা খেলিছোঁ সেইখিনি বিষয়তে আমি আপডেট ইমান চালো ক্ৰিকেট ইমান খেলিলো তো ষ্টে টিউন ফৰ মানে ক্ৰিকেটিং আপডেটছ অল অভাৰ দ্য ৱৰ্ল্ড য়েছ so that's it for today if you like the video like it subscribe the channel আৰু আমি do share it আৰু আমি অষ্ট্ৰেলিয়া আৰু চাউথ আফ্ৰিকাৰ বৰ্তমান চলি থকা খেলৰ ওপৰতো বনাইছোঁ ভিডিঅ' সেইটো ভিডিঅ' আপলোডেড আছে আপোনালোকে চেক কৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে মানে কমেণ্ট ছেকশ্যনত আমাক শুধৰাই দিব আমি জাষ্ট মানে আমাৰ পাৰ্চপেক্টিভটোহে মানে Correct. মানে প্ৰেজেণ্ট কৰিছোঁ আৰু চ' থেংক ইউ গাইজ থেংক ইউ